এইখন আপোনাৰ এইখন এইটো চাইডটো কেনেকৈ আপুনি স্কুটাৰ লৈ গৈছিল স্কুটি লৈ তাকি স্কুলত থৈ লাগিছিল নহয় নহয় তাৰমানে গধূলা টাইম আৰু মাকে বজাৰ কৰিব গৈছিল এতিয়া মাকে মোৰ পৰা 200 টকা ল'লে লৈ কিনি মাকে বজাৰ কৰি আহি সি ক'লে মই পাপাৰ লগত থাকি পাপাৰ লগত এনেকৈ কওঁতে সি থাকি মাকে গুচি আহিল দোকানত বহিল কিবা ম'ম' চাওমিন এইবিলাক খালে ভতিজাক ক'লে যে আনি দিবা দোকানত বহি ধুনীয়াকৈ খাইছে পানী চানী খাই বঢ়িয়াকৈ বৰষুণ পৰি আছিল মই লাহেকৈ দোকান বন্ধ কৰিছোঁ আৰু ৰাতি আপোনাৰ দোকান তাতে বেতন পাৰ লগত ট্ৰাই কৰিলোঁ এক্সিডেণ্ট হয় মানে বস্তুটো মানে এক্সিডেণ্ট দেখি তাৰমানে মই দোকান বন্ধ কৰি এইফালে ফ্লাইঅভাৰৰ কাৰণে চোনফালে ওলাব পাৰি স্কুটিত লৈ আনি স্কুটি আগত থিয় হৈছিল ভতিজা পিছফালে আছিল মই চলাই আছিলোঁ চলাই আহি আছোঁ তাত কথা পাতি পাতি আহি আছোঁ পাপা পৰীক্ষা কেনেকুৱা হ'ব কি হ'ব পাপা পৰীক্ষা ভাল হ'ব কিন্তু এইবাৰ মই একদম চাইকেল এটা দিছোঁ কৈছোঁ আহি থকা এটা কথা পাতি আহি থকা কত কি হৈ গ'ল গমেই নাপালোঁ মানে চিল্প খাই হাতৰ পৰা ওলাই গ'ল এতিয়া মই তাৰ হাতত ধৰিলোঁ সিও মোক টানি লৈ গ'ল স্কুটিখন ওপৰত থাকি গ'ল স্কুটি আৰু ভতিজা ওপৰত থাকি গ'ল সি ওপৰে দৌৰি আছে খুৰা অবিনাশৰ ঘৰ সি নালৰ পানী পিছল টাইপ থাকে না ঘৰত চিৰি আপুনিও নালাত পৰি গৈছে তাৰ হাতত ধৰিলোঁ নালাত পৰি গ'লোঁ সি মোৰ হাতৰ পৰা হালকা নাহি ওপৰতে আহিছিলে হলিডে লৈ আহিছিলে যাব আপুনি কি ওপৰতে আহিছিলে মই ইপিনৰ পৰা ঘটনা আমি অসম তৃণমূল কংগ্ৰেছৰ পৰা এই প্ৰতিনিধি দল আহিছোঁ তেওঁৰ শোকসন্তপ্ত পিতৃ মাতৃ আৰু অন্যান্য পৰিয়ালবৰ্গক সমবেদনা দিবলৈ এতিয়া সমবেদনা দিয়াৰ বাহিৰেতো আমাৰ একোৱেই নাইকিয়া কিন্তু ভগৱানৰ ওচৰত এই শিশুটিৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ তেওঁৰ পিতৃক আমি সাহস দিছোঁ আৰু ভগৱানেও যেন তেওঁৰ পিতৃক শক্তি দিয়ে ধৈৰ্য ধৰি পৰৱৰ্তী কামবিলাক চলাই নিবৰ বাবে আৰু আমি এইটোৱে আশা কৰিম সকলোৰে ওচৰত চৰকাৰৰ ওচৰতো যাতে অবিনাশৰ যি ঘটনা হ'ল এইটোৱে অসমত শেষ ঘটনা যাতে হওক আৰু যাতে ঘটনা এনেকুৱা নহওক আৰু যাতে দ্বিতীয়জন অবিনাশ এনেকৈ মানে কৰুণ মৃত্যু যাতে সাৱটি ল'ব লগা নহয় আৰু চৰকাৰেও এই অবিনাশৰ ঘটনাটোৰ পৰা চৰকাৰেও এইটো শিক্ষা ল'ব লাগে যে মহানগৰীৰ যিমানবিলাক উন্মুক্ত যিবিলাক ফুটপাথ আছে যিবিলাক নলা আছে সেইবিলাক যাতে চৰকাৰে তাৰ নিৰাপদ ব্যৱস্থা কৰিব লাগে চৰকাৰে যাতে এনেকুৱা দুৰ্ঘটনা যাতে নহয় আমি তাৰ কাৰণে আৰু দেখিছোঁ অবিনাশৰ পিতৃৰ অৱস্থাও যে কোনোমতে পেটে ভাতে খাই থকা গতিকে চৰকাৰক আমি এটা অনুৰোধ কৰিম তেওঁৰ পিতৃকো যাতে কিবা এটা চৰকাৰে অনুদান দি এটা ভাল কৰ্মসংস্থাপনৰ যাতে ব্যৱস্থা কৰি দিয়ে এনেকুৱা ঘটনা আগতেও বহুত কেতিয়াবা আমি শুনিছোঁ কোনোবা বৃদ্ধ মানুহো মৰিছে তাত অন্য মানুহো তেনেকৈ সোমাই মৰিছে বা মানে শাৰীৰিকভাৱে সাংঘাতিক ধৰণে আঘাতপ্ৰাপ্ত হৈছে ঘূণীয়া হৈছে কিন্তু চৰকাৰে বা কৰ্পোৰেশ্যনে মিউনিচিপাল কৰ্পোৰেশ্যনৰ এইটো দায়িত্ব এটা ঘটনা হোৱাৰ পিছত তেওঁলোকৰ শিক্ষা ল'ব লাগে কিন্তু ঘটনাৰ পিছত ঘটনা হৈ আছে গতিকে চৰকাৰে খুব মানে কেজুৱেলি লৈছে এই কথাবিলাক আৰু মিউনিচিপাল কৰ্পোৰেশ্যনৰ এইটো দায়িত্ব কাৰণ আমি সকলো ৰাইজে গুৱাহাটীবাসীৰ ৰাইজে টেক্স দিছে ৰাইজৰ সুবিধাৰ কাৰণে তেওঁলোকে টেক্স লৈছে ৰাইজৰ পৰা টেক্স লোৱাত যদি তেওঁলোক ইমান উস্তাদ তেতিয়াহ'লে সেইমতে ৰাইজক মিনিমাম সেৱাখিনিতো ৰাইজক দিব লাগে গতিকে সেইকাৰণে আমি ভাবোঁ গুৱাহাটীত যিমানবিলাক মানে সংগঠন আছে সকলোবিলাক দলমত সংগঠনে এইটো এটা জনমত কৰা উচিত এইটো এটা গোটেই গুৱাহাটীত যাতে যিমানবিলাক উন্মুক্ত গোটেই গুৱাহাটী মহানগৰীৰ ভিতৰত সকলোবিলাক ফুটপাথ সকলোবিলাক নলা যাতে সম্পূৰ্ণৰূপে নিৰাপদ ব্যৱস্থা কৰা হয় তাৰ কাৰণে আমি দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110